প্ৰথমে এপছত যাব, তাৰপিছত ইয়াতে দেখব, ইয়াতে চাব যে EKYC যাব, EKYC এবিধ যাই কিনে মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনাৰ OTP চেণ্ড হ'ব। OTP দিয়াৰ পিছত কমপ্লিটলি আপোনাৰ OTP নাম্বাৰটো ইয়াতে টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ পিছত আপোনাৰ ফৰ্মখন খোল খাব। প্ৰথমে আপুনি দিব স্পনচাৰ নাম্বাৰ, একদম লাষ্টলৈকে যি আছে তাক নাম্বাৰটো দি দিব। লগতে তাৰ নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ প্ৰফেচাৰ নাম্বাৰটো দিব, যাক দিয়ে আৰু আমি প্ৰফেচাৰ নাম্বাৰটো দি দিলোঁ। নামবিলাক শ্ব' কৰিব। এইফালে মিষ্টাৰ হ'লে মিষ্টাৰ দিব, MRS হ'লে MRS দিব, মিছ হ'লে মিছ দিব। তাৰ এডুকেশ্যন নেমটো দিব, গোটেইকেইটা কেপিটেল লিখিব। কেপিটেল দিয়াৰ পিছত আপোনাৰ এইফালে তাতে ফটো এটাচ ফটো চুজ কৰিব। তাৰ পাছপোৰ্ট চাইজ ফটো এটা দিব লাগিব। ফটো এটা দি আছোঁ। ফটোটো বঢ়িয়াকৈ একদম কভাৰকৈ বঢ়িয়াকৈ কাটি কুটি একদম সুন্দৰকৈ দিব, যিমান পাৰে যিহেতু এইটো আইডিত আহিব। আমি ফটোখন দি দিলোঁ। ইয়াৰ পিছত আপোনাৰ ইয়াতে মেল আহিব, মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব, মেৰিট হ'লে মেৰিট দি দিব। মেৰিট দিয়াৰ পিছত আপোনাৰ ইয়াতে কি আছে এপ্লিকেশ্যন ফি, ফাদাৰ নেম, আৰু লগতে কি আছে তাতে ৱাইফ নেমটো আগত দিব। যদি বিয়া হৈছে ৱাইফ নেমটো দিব লাগিব। ৱাইফ নেমটো দি আছোঁ মই। তাৰপিছত আপোনাৰ ৱাইফ নেম দিয়া হৈ গ'ল। ইয়াৰ পিছত আমাৰ কি আছে ফাদাৰ নেম, ফাদাৰ নেমটো দি দিব। লেট হ'লে লেট দিব, লেট নহ'লে নিদিব। আমি ফাদাৰ নেমটো দি দিলোঁ। তাৰপিছত আপোনাৰ কি এডুকেশ্যন, ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থ যাতে ভুল নহয় আপোনালোকে শুদ্ধকৈ দিব। ইয়াতে চাই চিতি বঢ়িয়াকৈ মিলাই দি দিব। মই যিহেতু এটা মিলাই দি আছোঁ, এই প্ৰচেছ যদি কাম কৰে আপোনাৰ 100% ভুল নহ'ব। এই চিষ্টেমত যদি অনলাইন কৰি থাকিব পাৰে টেনশ্যনে নাই। একবাৰ চালে হয়। এগ্ৰিকালচাৰ দিলোঁ, চেভ মাৰি দিব। চেভ হ'লে আমাৰ কি 2 নম্বৰ ষ্টেপত যাব গুচি। চেভ মাৰিলোঁ। 2 নম্বৰত আহিছে এটা হাউচ নাম্বাৰ বা এড্ৰেছ, আমি ইয়াতে ফুল এড্ৰেছ দিব লাগিব। ভিলেজ দি কেনে ইয়াতে কি কৰি আছোঁ, জেগাটোৰ নাম দি আছোঁ। যি হয় তাকে দিব, ডকুমেণ্টছত যি পাব আপুনি তাকে দিব, চাই চিতি দিব যাতে ভুল নহয়। এতিয়া মই নামখিনি দিলোঁ, লগতে পোষ্ট অফিচ আমাৰ নগৰ তাতে সেইটোও দি দিলোঁ। আপোনাৰ য'ত হ'ব তাতে দিব, পিন নাম্বাৰটো দিব। পিন নম্বৰ দিলে আপোনাৰ অট'মেটিক চিলেক্ট হৈ যাব ষ্টেট আসাম ডিষ্ট্ৰিক্ট কামৰূপ। আৰু লগতে কি আছে আমাৰ চিটি আহি গ'ল, চিটি আমি দি দিলোঁ। যাৰ যি হয় তাকে দিব। লগতে মোবাইল নম্বৰটো আগতে দিয়া হৈছিল, এতিয়া আপোনাৰ এইফালে কি আছে, এইফালে মোবাইল নম্বৰটো দিয়াই হ'ল। লগতে আমাৰ কি আছে আইডেণ্টি প্ৰুফ আমাৰ কি আছে ইয়াতে আমি এটা যিকোনো এটা আইডেণ্টি প্ৰুফ দিব লাগিব। মই আধাৰ কাৰ্ড দিম, আধাৰ কাৰ্ড আছে আমাৰ লগত। আমি চুইচ কৰিলোঁ গেলাৰীত, আমি আধাৰ কাৰ্ড দিলোঁ। তাৰপিছত আমাৰ এড্ৰেছ প্ৰুফ আছে, এড্ৰেছটো আমাৰ যিটো চাইট আমাৰ এড্ৰেছ থাকে সেইটো আমি দিম। আমি ইয়াতে আধাৰ কাৰ্ডে দিম, ইয়াতে আমি আধাৰ কাৰ্ডে দিলোঁ। আধাৰ কাৰ্ড আমাৰ দিয়া হ'ল, কি আপোনালোকে দিব। লগতে কি আছে আমাৰ তলত তাতে চেভ, নেক্সট ষ্টেপত যাব আমাৰ 3 নম্বৰটোত গেল। 3 নম্বৰ যোৱাৰ পিছত আমাৰ কি আছে ইয়াতে নমনি ডিটেইলছ, নমনি নামটো দিব লাগিব। এতিয়া আমি নমনি নামটো দি আছোঁ। তাৰপিছত নমনি দিয়া হ'ল আমাৰ। ইয়াৰ পিছতে কি আহিব ডেট অফ বাৰ্থ, সেইটো আমি চাই চিতি দিব লাগিব। মই দি আছোঁ চাওক, ডেট অফ বাৰ্থটো মোৰ প্ৰায় দিয়া হ'ল। তাৰপিছত কি আছে আমাৰ ৰিলেশ্যন, তাৰ লগত মোৰ কি ৰিলেশ্যন হয় সেইটো আপুনি তাতে চিলেক্ট কৰি দিব। লগতে ফুল নমনিৰ আপোনাৰ এড্ৰেছটো দিব লাগে, ইয়াতে ছেম এড্ৰেছ হয়। আমি সেইকাৰণে টিক মাৰ্কটো ৰাইট কৰি দিলোঁ। চেভত মাৰি দিলোঁ। আমাৰ 4 নম্বৰ ষ্টেপত গুচি গ'ল।
ব্যাংক ডিটেলস আমার যেহেতু স্টেট ব্যাংক হয় আমি স্টেট ব্যাংক সিলেক্ট করছি, যার যেহেতু তাকে সিলেক্ট করব। এতে আমি আসাম সিলেক্ট করলো আর লগতে আমার য'ত ব্রাঞ্চ হয় নামটো আমি মাৰি দিলোঁ, অট'মেটিক আহি গেল। আপোনালোকে এইদৰে দিব, এনেদৰে আমি তাৰপিছত কি কৰিলোঁ, একাউণ্ট নাম্বাৰটো ইয়াতে টাইপ কৰি দিলোঁ। তাৰ লগত ঠিক আছে, আপলোড কৰিলোঁ আমাৰ বেংক একাউণ্ট আমি আপলোড কৰি দিলোঁ। লগতে তলত পেন নাম্বাৰ দিয়া আছে, পেন নাম্বাৰটো দিলোঁ। পেন নাম্বাৰ দিয়াৰ পিছত আমি ছেভত মাৰি দিলোঁ। এতিয়া আমাৰ 5 নম্বৰ ষ্টেপত, লাষ্ট ষ্টেপত গুচি গ'ল। এতিয়া আমাৰ পাছৱৰ্ড আছে, আমি ছেম পাছৱৰ্ডে দিম দুয়োটাই, দি কিনে য়েছ কৰি দিম, আমাৰ আইডিটো হৈ